অংশুমান হাজৰিকা আব্ৰাহিম নবী এক জেনারেল সেক্রেটারি ডিস্ট্রিক্ট ইউথ কংগ্রেস ফরিদ রহমান এক অ্যাসেম্বলি সেক্রেটারি আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছো ইয়ালৈ আৰু এটি ইমান সৌভাগ্যৰ দিন যে আজি প্ৰায় আপোনালোকে দেখিছে প্ৰায় 8 শতাধিক কংগ্ৰেছৰ ক্ষেত্ৰীয় যিবিলাক আঞ্চলিক ভিত্তিক নেতা কৰ্মী আজি যোগদান কৰিছে লগতে আমাৰ ৰাইজৰ দল তথা অন্যান্য দলৰ পৰা যোগদান কৰিছে প্ৰায় 8 শতাধিক মই যিখিনিলৈকে দেখিছো গতিকে এইটো খুব ডাঙৰ কথা আজি শেষ আছিল মানে স্থিতি আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ তেখেতৰ মূল যিসকল কাৰ্যকৰ্তা আজি মোটামুটি আপোনালোকে দেখিছে সমগ্ৰ আমাৰ নাজিৰা বিধানসভা সমষ্টিৰ মূল তৃণমূলৰ যিসকল নেতৃস্থানীয় ব্যক্তি গোটেইখিনিয়ে প্ৰায় আজি যোগদান কৰিছে আজি মোটামুটি দেৱব্ৰত শইকীয়াৰ ভেটি আজি মোটামুটি খহি গ'ল গতিকে আমাৰ বাবে খুব ভাল দিন আমি তেওঁলোকক আদৰিছো আমাৰ এটাই কথা যে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই আই অসমী ভাৰত মাতৃৰ প্ৰতি সেৱা জনাই যি নিজকে সমৰ্পিত কাৰ্যকৰ্তাৰ ৰূপে বিজেপিৰ দৰ্শন মতাদৰ্শ পালন কৰি লয় আৰু নিৰ্দিষ্ট কিছুমান কাম কৰাৰ পৰিৱৰ্তে পুৰাতন সনাতন ভাৰতীয় সংস্কৃতি সভ্যতাৰ প্ৰতি যি শ্ৰদ্ধাশীল হয় বিজেপি এনডিএক সদায় বিজয়ৰ ধ্বজা হাতত তুলি দিবলৈ যে অহোপুৰুষাৰ্থ কৰে তেনেকুৱা প্ৰত্যেক ব্যক্তিকে আমি আদৰণি জনাম আনকি ভৱিষ্যতে আজি যদি আজি মূল গোটেই কৰ্মীখিনি আজি দেৱব্ৰত শইকীয়াক যোগদান কৰিলে ইয়াত আমি দেৱব্ৰত শইকীয়াকো আদৰণি জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ